নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। যদি ভিডিওটো ভাল লাগে এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিব। আজি এই ভিডিওত আপোনালোকক জনাই দিম যে অসম আৰক্ষী যি এবিউবি এপি আৰু ড্ৰাইভাৰ কনষ্টেবলৰ বাবে আপোনালোকৰ যি ৰিটেন টেষ্ট হ'ব, ৰিটেন টেষ্টত আপোনালোকৰ সিলেবাসটো কেনেকুৱা ধৰণৰ হ'ব আৰু আপোনালোকৰ যে ৰিটেন টেষ্টটোত আপোনালোকৰ জিকে পাৰ্টৰ পৰা কিমানটা কোৱেশ্চন আহিব, তাৰপিছত আপোনালোকৰ মেথছৰ পৰা কিমানটা আহিব, ৰিজনিঙৰ পৰা কিমানটা আহিব আৰু ইংলিছৰ পৰা কিমানটা কোৱেশ্চন আহিব আপোনালোকক সকলোখিনি জনাই দিম। গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ ফালৰ পৰা যেতিয়া এডভাৰটাইজমেণ্ট মুকলি হৈছিল তেতিয়া আপোনালোকৰ তাত যিটো সিলেবাস যে আছে আপোনালোকে হয়তো বহুতে সিলেবাসটো পাইছে। তাত আপোনালোকক দিয়া আছে যে আপোনালোকৰ জেনেৰেল মেথছ, তাৰপিছত আপোনালোকক দিয়া আছে জেনেৰেল ইংলিছ, তাৰপিছত আপোনালোকৰ ৰিজনিং আৰু আপোনালোকক দিয়া আছে জেনেৰেল নলেজ। আপোনালোকক 4টা পাৰ্টত ভাগ কৰিছে। এতিয়া আপোনালোকে যি 4টা পাৰ্টত ভাগ কৰি দিলে আপোনালোকে হয়তো সকলোৱে এটা ধাৰণা কৰিছে যে আপোনালোকৰ সেই পাৰ্টকেইটাৰ পৰা কুৱেশ্যন আহিব। কিন্তু এতিয়া আপোনালোকৰ জিকে পাৰ্টৰ বাবে আপোনালোকে কি পঢ়িব, তাৰপিছত আপোনালোকৰ মেথছৰ বাবে কি পঢ়িব আৰু আপোনালোকে ৰিজনিঙৰ বাবে কি পঢ়িব আপোনালোকক এই ভিডিওটোৰ জৰিয়তে মই জনাই দিম। আপোনালোকে সেই টপিককেইটা চাই যাব, তেতিয়া আপোনালোকৰ যিকেইটা সম্ভাৱ্য আপোনালোকৰ যিকেইটা টপিকৰ ওপৰত সৰ্বসাধাৰণ কুৱেশ্যনখিনি আহে এই টপিককেইটা আপোনালোকক জনাই দিম। আপোনালোকে এই টপিককেইটাৰ ওপৰত ভালদৰে চাই যাব, তেতিয়া আপোনালোকৰ অলপ পঢ়াত সুবিধা হ'ব। এতিয়া আপোনালোকৰ যি জেনেৰেল নলেজ আপোনালোকৰ জিকে পাৰ্টটোৰ বাবে আপোনালোকে চাব হিষ্ট্ৰী বুলি ক'লে এতিয়া আপোনালোকে চাব আছাম হিষ্ট্ৰী আৰু ইণ্ডিয়ান হিষ্ট্ৰী। আপোনালোকে 2টা পাৰ্টেই ভালদৰে চাই যাব। আপোনালোকে আছাম হিষ্ট্ৰী বুলি ক'লে অকল আহোমৰ যুগটোতে সীমাবদ্ধ নাথাকিব, আপোনালোকে তাৰ আগৰখিনিও ভালদৰে চাই যাব। তাৰপিছত আপোনালোকে চাব পলিটি, তাৰপিছত আপোনালোকে চাব জিঅ'গ্ৰাফী পাৰ্টটো ইম্পৰ্টেণ্ট পাৰ্ট। আপোনালোকৰ জিঅ'গ্ৰাফী কুৱেশ্যন প্ৰতিটো পৰীক্ষাতে প্ৰায় 5টা-6টা কুৱেশ্যন আহি দেখা পোৱা যায়। গতিকে আপোনালোকে জিঅ'গ্ৰাফীৰ বাবে চাব আছাম জিঅ'গ্ৰাফী, ইণ্ডিয়ান জিঅ'গ্ৰাফী আৰু ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ আপোনালোকৰ 1টা বা 2টা কুৱেশ্যন আহে। তাৰপিছত চাব আপোনালোকে ইণ্ডিয়ান কনষ্টিটিউশ্যন, আপোনালোকৰ ভাৰতীয় সংবিধানৰ ওপৰত আপোনালোকৰ 1টা বা 2টা কুৱেশ্যন আহে। গতিকে আপোনালোকে ভাৰতীয় সংবিধানৰ যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটো আপোনালোকে ভালদৰে চাই যাব। তাৰপিছত আপোনালোকে চাব কালচাৰ এণ্ড আৰ্ট, আপোনালোকৰ তাৰ ওপৰতো কুৱেশ্যন আহে। গতিকে সেই পাৰ্টটো ভালদৰে চাই যাব। তাৰপৰা আপোনালোকে চাব কাৰেণ্ট এফেয়াৰ্ছত আপোনালোকৰ যিখিনি সৰ্বসাধাৰণ ঘটনা ঘটি থাকে সেইখিনি চাব। আপোনালোকে এতিয়াৰ পৰা কাৰেণ্ট এফেয়াৰ্ছ চাওঁ, কাৰণ আপোনালোকৰ এমাহমান আগতে কুৱেশ্যন পেপাৰ আহি থাকে। গতিকে আপোনালোকৰ এতিয়া সৰ্বসাধাৰণ যিবোৰ ঘটনা ঘটি আছে বা আগতে ঘটি আছে সেইবোৰ চাব। আপোনালোকে পৰীক্ষালৈ কেইদিনমান থকাৰ আগত কাৰেণ্ট এফেয়াৰ্ছ চাম বুলি ভাবি নাথাকিব, কাৰণ সেইখিনি আপোনালোকৰ পৰীক্ষাত নাহে। আপোনালোকৰ পৰীক্ষাৰ পৰা মিনিমাম এমাহমানৰ আগতে কাটি দিয়ে। তাৰপিছত আপোনালোকে চাব স্পৰ্ট এণ্ড গেম, আপোনালোকৰ এতিয়া যিবোৰ হৈ থাকে সেইবোৰ ওপৰত কুৱেশ্যন অহা দেখিবলৈ যায়। তাৰপৰা আপোনাৰ ছায়েন্স এণ্ড টেকন'লজি, তাৰ ওপৰত আপোনালোকৰ কুৱেশ্যন আহে। তাৰপিছত আপোনালোকে চাব এৱাৰ্ডৰ ওপৰত আপোনালোকৰ কুৱেশ্যন আহে। তাৰপিছত আপোনালোকে চাব বুক, আপোনালোকৰ যিবোৰ ডাঙৰ কিতাপ আছে সেই কিতাপবোৰৰ বিষয়ে ভালদৰে চাই যাব। তাৰপিছত আপোনালোকে চাব ফেমাছ পাৰ্চনেলিটি, এতিয়া বিভিন্ন ধৰণৰ মানুহ বিভিন্ন কামৰ বাবে বিখ্যাত, তাৰ ওপৰত আপোনালোকৰ কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। তাৰপিছত আপোনালোকে চাব কম্পিউটাৰ নলেজৰ ওপৰত আপোনালোকৰ 1টা বা 2টা কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। তাৰপিছত আপোনালোকক এইখিনিতে কৈ থৈছোঁ যে আপোনালোকে যিখন অসমৰ মেপ আৰু ভাৰতৰ মেপ, আপোনালোকে সেই মেপ দুখন আপোনালোকে য'ত পঢ়ে তাৰ আপোনালোকে আগত ৰাখি ল'ব, যাতে আপোনালোকে সদায় সেই মেপকেইখন ভালদৰে চাব পাৰে। আপোনালোকৰ মেপৰ পৰা 3টা-4টা কুৱেশ্যন প্ৰতিটো পৰীক্ষাতে আহি আছে। গতিকে আপোনালোকে সেইটো ভুল নকৰিব, আপোনালোকে সদায় মেপখন ভালদৰে এবাৰ চকু ফুৰাই চাব। তাৰপিছত আপোনালোকে যি মেথছৰ বাবে এতিয়া আপোনালোকে কি চাব, আপোনালোকৰ টপিক কেইটামান কৈ দিছোঁ, আপোনালোকে সেই টপিককেইটা ভালদৰে চাই যাব। মেথছৰ বাবে আপোনালোকে চাব নাম্বাৰ ছিষ্টেম, আপোনালোকে সংখ্যা প্ৰণালী কনচেপ্টটো ভালদৰে ক্লিয়াৰ কৰি যাব। তাৰ পৰা আপোনালোকৰ কুৱেশ্যন বহু অহা দেখিবলৈ পোৱা যায়। তাৰপিছত আপোনালোকে চাব HCF আৰু LCM, আপোনালোকে সেই HCF আৰু LCMৰ কনচেপ্টটো পুৰা ক্লিয়াৰ কৰি যাব। তেতিয়া আপুনি যদি সেই কনচেপ্টটো ভালদৰে ক্লিয়াৰ কৰে তেতিয়া আপুনি কেইবাটা কুৱেশ্যনো ধুনীয়াকৈ কৰি দিব পাৰে। তাৰপিছত আপোনালোকে চাব এলজেব্ৰাৰ পৰা আপোনালোকৰ 1টা বা 2টা কুৱেশ্যন আহে। তাৰপিছত আপোনালোকে চাব পাৰ্টনাৰশ্বিপ, তাৰপিছত আপোনালোকে চাব চিম্পুল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট, আপোনালোকৰ সৰল সুদ আৰু চক্ৰবৃদ্ধি সুতৰ ওপৰত আপোনালোকৰ প্ৰতিবাৰে কুৱেশ্যন আহে। আপোনালোকে সেইটো ভালদৰে চাই যাব। তাৰপিছত আপোনালোকে চাব জ্যামিতি চেপ্টাৰটো ভালদৰে চাই যাব। তাৰপিছত আপোনালোকে চাব ৰেচিঅ' এণ্ড প্ৰপ'জিশ্যন, আপোনালোকে যি অনুপাত আৰু সমানুপাতৰ কনচেপ্ট আছে সেই কনচেপ্টটো ভালদৰে চাই যাব। আপোনালোকে অনুপাত আৰু সমানুপাতৰ কনচেপ্টটো ভালদৰে চাই গ'লে আপোনালোকে বেলেগ কুৱেশ্যনটো আপোনালোকে কৰি দিব পাৰিব। আপোনালোকে
ৰেচিঅ' এণ্ড প্ৰপ'জিশ্যন তাৰপিছত আৰু HCF আৰু LCM সেইটা একদম পুৰা কনচেপ্ট ক্লিয়াৰ হৈ যাব তাৰপিছত আপোনালোকে চাব ত্ৰিকোণমিতি আপোনালোকে ত্ৰিকোণমিতি ভালদৰে চাই যাব তাৰপিছত আপোনালোকে চাব ডিষ্টেন্স এণ্ড টাইম আমাৰ দূৰত্ব আৰু সময়ৰ ওপৰত কোৱেশ্যন আহে তাৰপিছত আপোনালোকে চাব ডিসকাউন্ট ৰেহাইৰ ওপৰত আপোনালোকৰ কোৱেশ্যন অহা দেখিবলৈ পোৱা যায় গতিকে আপোনালোকে সেইখিনি ভালদৰে চাই যাব তাৰপিছত আপোনালোকে চাব টাইম এণ্ড ৱৰ্ক তাৰপিছত আপোনালোকে চাব এভাৰেজ তাৰপিছত আপোনালোকে চাব প্ৰফিট এণ্ড লছৰ ওপৰত আপোনালোকৰ প্ৰত্যেকবাৰে কোৱেশ্যন আহি আছে গতিকে এইবাৰো আহিব আপোনালোকে ভালদৰে চাই যাব তাৰপিছত আপোনালোকে চাব সিম্পলিফিকেশ্যন আপোনালোকৰ সিম্পলিফিকেশ্যন প্ৰত্যেকবাৰে এটা আহি আছে গতিকে আপোনালোকে সিম্পলিফিকেশ্যন কৰাৰ যিটো নিয়ম আছে নিয়মখিনি আপোনালোকে ভালদৰে চাই যাব তাৰপিছত আপোনালোকে চাব পাৰ্চেণ্টেজৰ ওপৰত কোৱেশ্যন আহে গতিকে পাৰ্চেণ্টেজটো ভালদৰে চাই যাব তাৰপিছত আপোনালোকে চাব হাইট এণ্ড ডিষ্টেন্স তাৰ ওপৰত আপোনালোকৰ কোৱেশ্যন আহে তাৰপৰা আপোনালোকে চাব ডাটা ইণ্টাৰপ্ৰিটেশ্যন তাৰপিছত আপোনালোকে চাব স্পীড টাইম এণ্ড ৱৰ্ক আপোনালোকৰ যি গতি সময় আৰু দূৰত্ব স্পীড টাইম এণ্ড ৱৰ্ক আপোনালোকৰ তাৰ পৰা প্ৰত্যেকবাৰে কোৱেশ্যন আহি আছে গতিকে মই আপোনালোকক যিকেইটা টপিক ক'লোঁ সেই টপিককেইটা আপোনালোকে ভালদৰে চাই যাব তাৰ পৰা আপোনালোকৰ কোৱেশ্যন আহিব মেথছৰ ইমান বেছি টান নহয় আপোনালোকৰ যে এডভাৰটাইজমেণ্ট লিখা আছে তাত আপোনালোকৰ ক্লাছ 9 আৰু 10 ষ্টেণ্ডাৰ্ড গতিকে আপোনালোকে ভাবি লওক ক্লাছ 10 মেথছ প্ৰায় নাহে আপোনালোকৰ 8 আৰু 9 বা 7 আপোনালোকৰ সেইখিনি মেথছ বেছিকৈ অহা দেখিবলৈ পোৱা যায় তাৰপিছত আপোনালোকৰ যি ৰিজনিং পাৰ্টটোৰ পৰা আপোনালোকে কি চাব আপোনালোকৰ ইনে যি ৰিজনিং চাই থাকিলে নহ'ব আপোনালোকে ৰিজনিং পাৰ্টটোৰ পৰা কি চাব আপোনালোকে ফাৰ্ষ্ট চাব লজিকেল ৰিজনিং আপোনালোকৰ লজিকেল ৰিজনিঙৰ পৰা কুৱেশ্যন আহিব তাৰপিছত আপোনালোকে চাব এথমেটিক ৰিজনিং আপোনালোকৰ এথমেটিক ৰিজনিঙৰ পৰা আহিব তাৰপিছত আহিব আপোনালোকৰ এনালজিৰ ওপৰত আহিব তাৰপিছত আপোনালোকৰ ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং আপোনালোকৰ তাৰ সেই টপিকটোৰ পৰা কুৱেশ্যন আহিব তাৰপিছত আহিব আপোনালোকৰ ডাইৰেকশ্যন টেষ্ট তাৰ ওপৰত আপোনালোকৰ কুৱেশ্যন আহে তাৰপিছত আপোনালোকে চাব প্ৰব্লেম সলভিং আপোনালোকৰ প্ৰব্লেম সলভ কৰিবলৈ আহে যিকোনো আপোনালোকৰ তাৰপিছত আপোনালোকে চাব ৰিলেশ্যনশ্বিপ আপোনালোকৰ ৰিলেশ্যনশ্বিপৰ ওপৰত প্ৰত্যেকবাৰে কুৱেশ্যন আহি আছে এইবাৰো আহিব গতিকে আপোনালোকে ৰিলেশ্যনশ্বিপ টপিকটো ভালদৰে চাই ল'ব তাৰপিছত আপোনালোকে আহিব পাজুলটো ভালদৰে চাব তাৰপৰা আপোনালোকৰ এলফাবেটিক ৰিজনিং তাৰপিছত আপোনালোকৰ আহিব কোডিং ডিকোডিং তাৰপিছত আপোনালোকৰ আহিব ডাটা এনালজি তাৰপিছত আপোনালোকৰ আহিব ফিগাৰেল এনালজি তাৰপিছত আপোনালোকৰ আহিব ক্লক ডিগ্ৰী ৰিজনিং প্ৰত্যেকবাৰে ক্লক ডিগ্ৰী ৰিজনিং আপোনালোকৰ ঘড়ীৰ যি কাটাৰ কোন আছে তাৰ ওপৰত আপোনালোকৰ ৰিজনিং কুৱেশ্যন আহে তাৰপিছত আপোনালোকৰ আহিব ক্লেণ্ডাৰ ৰিজনিঙৰ প্ৰত্যেকবাৰে কুৱেশ্যন আহিছে এইবাৰো আহিব গতিকে ক্লেণ্ডাৰ ৰিজনিঙৰ কনচেপ্টকেইটা ভালদৰে চাই যাব এতিয়া আপোনালোকে যি জেনেৰেল নলেজ তাৰপিছত মেথছ তাৰপিছত আৰু ৰিজনিং আপোনালোকৰ সেই তিনিটা পাৰ্টৰ পৰা আপোনালোকে কি পঢ়িব অলপ আভাস পালে তাৰপিছত যদি আপোনালোকক যি ইংলিছ পাৰ্টৰ গ্ৰামাৰৰ পৰা আপোনালোকক কোনকেইটা টপিকৰ পৰা কুৱেশ্যন আহিব সেইটোৰ ওপৰত যদি আপোনালোকক জানিবলগীয়া আছে তেন্তে আপোনালোকে কমেণ্ট বক্সত জনাই দিব তেতিয়া মই বেলেগ এটা ভিডিঅ' বনাই আপোনালোকক ধুনীয়াকৈ জনাই দিম এতিয়া আপোনালোকৰ বহুতৰে এটা কুৱেশ্যন যে আপোনালোকৰ যি GK পাৰ্টটো আপোনালোকৰ মেথছৰ পাৰ্টটো ৰিজনিঙৰ পাৰ্টটো আৰু ইংলিছৰ পাৰ্টটোৰ পৰা আপোনালোকক কিমানটা কুৱেশ্যন আহিব এতিয়া মই আপোনালোকক জনাই দিম আপোনালোকে কথাখিনি ভালদৰে শুনি ল'ব এতিয়া মই আগৰ এটা ভিডিঅ' জনাইছিলোঁ কিন্তু তেওঁলোকে তাত বহুতে বিভিন্ন ধৰণৰ কমেণ্ট কৰি আছে গতিকে আপোনালোকে কথাখিনি ভালদৰে শুনি ল'ব আৰু তাৰপিছত আপোনালোকে কমেণ্ট কৰিব এতিয়া আপোনালোকৰ 2023 বৰ্ষত অসম বন বিভাগৰ যি ফৰেষ্ট গাৰ্ড আৰু AFPF আপোনালোকৰ ফৰেষ্ট গাৰ্ডটো আপোনালোকৰ 12 পাছ আৰু আপোনালোকৰ AFPFটো 10 পাছ লেভেলৰ তাৰপিছত আপোনালোকৰ এক্সাইজ আৰু জেল অৰ্ডাৰ আপোনালোকৰ সেই দুটা 10 পাছ লেভেলৰ গতিকে আপোনালোকৰ যিটো এক্সাম আছিল 2023 চনৰ আপোনালোকৰ ফেব্ৰুৱাৰী মাহত হয়তো তাত আপোনালোকৰ যি জেনেৰেল নলেজ GK পাৰ্টটোৰ পৰা 65টা কুৱেশ্যন আহিছিল তাৰপিছত আপোনালোকৰ মেথছৰ পৰা 20টা আহিছিল আপোনালোকৰ ইংলিছ পাৰ্টটোৰ পৰা আপোনালোকৰ 10টা আহিছিল আৰু আপোনালোকৰ ৰিজনিং পাৰ্টটোৰ পৰা 5টা আহিছিল আপোনালোকক মই আকৌ কৈ দিছোঁ আপোনালোকৰ GK পাৰ্টটোৰ পৰা আহিছিল 65টা তাৰপিছত আপোনালোকৰ মেথছৰ পৰা আহিছিল 20টা আৰু আপোনালোকৰ ৰিজনিঙৰ পৰা আহিছিল 5টা আৰু আপোনালোকৰ ইংলিছৰ পৰা 10টা কুৱেশ্যন আহিছিল আপোনালোকক মই আকৌ কৈছোঁ যে সেইখিনি আহিছিল আপোনালোকৰ 2023 চনত যি ফৰেষ্ট গাৰ্ড AFPF তাৰপিছত আপোনালোকৰ এক্সাইজ আৰু জেল অৰ্ডাৰ আপোনালোকৰ তাৰ বাবে এখন কুৱেশ্যন পেপাৰ আহিছিল তাৰ আগত 2022 চনত যেতিয়া অসম আৰক্ষী ABUB আপোনালোকৰ যি ৰিটেন টেষ্ট তাত আপোনালোকৰ যি জেনেৰেল নলেজৰ পৰা আহিছিল আপোনালোকৰ 40টা কুৱেশ্যন তাৰপিছত আপোনালোকৰ মেথছৰ পৰা আহিছিল 20টা কুৱেশ্যন ইংলিছৰ পৰা আহিছিল 20টা কুৱেশ্যন আৰু আপোনালোকৰ ৰিজনিঙৰ পৰা আহিছিল 20টা কুৱেশ্যন আপোনালোকৰ 2022 চনত যি আপোনালোকৰ ABUB ৰিটেন টেষ্ট আছিলে তাত GK 40টা
মেথছৰ 20টা, ইংলিছৰ 20টা আৰু ৰিজনিঙৰ 20টা। তাৰ পিছত আপোনালোকৰ 2021 চনত যি আপোনালোকৰ 6662টা পুস্তকৰ ৰিটেন টেষ্ট হৈছিল, তাত আপোনালোকৰ প্ৰায় 50টা নে 60টা আপোনালোকৰ জিকে পাৰ্টৰ পৰা কুৱেশ্যন আহিছিল। এতিয়া আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে যে আপোনালোকৰ প্ৰত্যেকবাৰে জিকে পাৰ্টৰ পৰা অহা কুৱেশ্যনৰ সংখ্যা বেলেগ বেলেগ, কিন্তু আপোনালোকৰ যিটো শেহতীয়াভাৱে আপোনালোকৰ বন বিভাগৰ আৰু এক্সাইজ জেলৰাৰ যি ৰিটেন টেষ্ট হৈছিল, তাত আপোনালোকৰ 65টা জিকে আহিছিল। গতিকে আপোনালোকৰ যি জিকে পাৰ্টৰ পৰা আপোনালোকৰ 50ৰ পৰা 60টা কুৱেশ্যন আহিবই। গতিকে আপোনালোকে জিকে পাৰ্টটো অলপ ভালদৰে চাব। এতিয়া আপোনালোকে জিকে পাৰ্টটো যদি ভালদৰে নাচায়, আপোনালোকে বেলেগ এটা পাৰ্ট যদি চাই থাকে, তেতিয়া আপোনালোকৰ লছ হ'ব। কাৰণ আপোনালোকৰ যি পৰীক্ষাত আপোনালোকৰ জিকে পাৰ্টৰ পৰা কুৱেশ্যন বেছিকৈ আহিব। গতিকে আপোনালোকে জিকেখিনিও চাব, আপোনালোকে ইংলিছখিনিও চাব, মেথছখিনিও চাব, ৰিজনিঙো চাব। আপোনালোকে সকলোখিনি ভালদৰে চাই যাব। কাৰণ কম্পিটিটিভ এক্সাম আপোনালোকৰ বহুত বেছি কম্পিটিশ্যন হ'ব। গতিকে সকলোৱে ভালদৰে পঢ়া শুনা কৰি থাকক। ধন্যবাদ।